নমস্কাৰ মই যোৱাকালি নৱম শ্ৰেণীৰ গণিত বিষয়ৰ ভিডিঅ'টোত অনুশীলনী 2.3 আলোচনা কৰিছিলোঁ। তাত মোৰ অনুশীলনী 2.3 অৰ্ধাংশ শেষ হৈছে। আজি তাৰ বাকী অংশটো মই আলোচনা কৰিম। গতিকে তাত মই 3 নম্বৰলৈকে কৰি দিছোঁ। আজি 4 নম্বৰৰ পৰা কণ্টিনিউ কৰিম। গতিকে 4 নম্বৰত আছে যে ইয়াত কিছুমান বহুপদ দিয়া আছে, তাক আমি অন্য এটা বহুপদৰে হৰণ কৰিলে ভাগফলৰ ভাগে কি হ'ব আমি নিৰ্ণয় কৰিব লাগে। গতিকে নাম্বাৰ 1 টো আছে বহুপদটো দিয়া আছে x³ - 4x² + 2x + 5। এই বহুপদটোক আমি হৰণ কৰিব লাগিব x - 2 বহুপদেৰে। গতিকে এটো আমি হৰণ কৰিব লাগে। আৰু হৰণ কৰিব লাগে প্ৰথম আমাৰ নিয়মটো হৈছে কি আমি ইয়াৰ প্ৰথম ভাজ্যৰ প্ৰথম পদটো আমি কেনসেল কৰিব লাগিব, মানে এটা এটা পদ কেনসেল কৰি যাব লাগিব। গতিকে এইটো কেনসেল কৰিব লাগিলে ইয়াৰ সমান পদ আহিব লাগিব। গতিকে আমি x - 2 ৰে কি মাল্টিপ্লাই কৰিলে আমি x³ পাম। গতিকে আমি x² মাল্টিপ্লাই কৰিলে x³ পাম। গতিকে x * x² x³ - 2 * x² - 2x²। গতিকে আমি যদি ইয়াত x² দিও তেতিয়া হলে আমি পাম x³ - 2x²। তাৰ পিছত আহিব আমাৰ ইয়াতে মাইনাস কৰিব লাগিব। গতিকে এই দুটা কেনসেল হ'ল, আমাৰ একটা টার্ম কেনসেল হৈ যায়। গতিকে এইটো মাইনাস, এই চিনটো তলৰ চিনটো চেঞ্জ হৈ যায়, মাইনাস থাকিলে প্লাস, প্লাস থাকিলে মাইনাস। তাৰপিছত ইয়াৰ একো চিনটোৰ একো ভ্যালু নাথাকে। আমি এইটো মাইনাস আছে এইটো প্লাস আছে, গতিকে মাইনাস হ'ব। 4 ৰ পৰা 2 গলে 2x² আৰু ডাঙৰটো মাইনাস চিন, গতিকে -2x²। বাকি টার্ম নামি আহিব তলত। নেক্সট আমি পাব লাগিল ফার্স্ট টার্ম -2x²। গতিকে x - 2 ৰে আমি কি মাল্টিপ্লাই কৰিলে -2x² পাম। গতিকে -2x, গতিকে -2x * x - 2x², মাইনাস মাইনাস প্লাস 2 * 2 4x। গতিকে যদি আমি -2x দিও তেতিয়া হলে আমি পাম -2x² + 4x। গতিকে আমি -2x দিলে -2x² + 4x পাম। গতিকে এতিয়া ইয়াতে ফার্স্ট টার্মটো কেনসেল হ'ল, ইয়াতে তলৰটো প্লাস আছে গতিকে মাইনাস হ'ব। গতিকে এটা প্লাস এটা মাইনাস, গতিকে মাইনাসে হ'ব। 4 ৰ পৰা 2 গলে 2x, ডাঙৰটো মাইনাস চিন, গতিকে মাইনাস। আৰু ইয়াৰ এইডাল চিন চাব নালাগে। গতিকে এতিয়া -2x + 5 থাকিল। এতিয়া x - 2 ৰে কি মাল্টিপ্লাই কৰিলে আমাৰ -2x পাম। ডেফিনেটলি এইটো -2, গতিকে -2 * x - 2x, মাইনাস মাইনাস প্লাস 2 * 2 4। গতিকে যদি আমি -2 দিও ইয়াত তেতিয়া হলে হ'ব -2x + 4। গতিকে ফার্স্ট টার্মটো কেনসেল হ'ল, এটো প্লাস আছে গতিকে মাইনাস হ'ব। 5 ৰ পৰা 4 গলে 1 আৰু ডাঙৰটো প্লাস, গতিকে আমি 1। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰো ভাগফল = হ'ব x² - 2x - 2 আৰু ভাগে = 1। গতিকে এইটো হৈ গ'ল আমাৰ ম্যাথছ। গতিকে একেবাৰে ইজি। গতিকে আমি এনেকুৱা ধৰণৰ আৰু এটা ম্যাথছ কৰি দিছো। গতিকে নাম্বাৰ 2 এবাৰ নাম্বাৰ 2 টো আছে আমাক ভাজ্যটো দিয়া আছে 4x³ - 2x² - 3। আমি ডিভাইড কৰিব লাগে এইটো 2x² - 1। গতিকে এইটো আগৰ নিচিনা, কিন্তু ইয়াতে এটা বস্তু কি হৈছে যে ইয়াতে যিবিলাক পদ আছে পদবিলাকৰ মাজত এটা পদ নাই। x³ আছে, তাৰপিছত x, তাৰপিছত পদটো গলে x, মানে আমি ঘাতবিলাক কমি কমি আহে। গতিকে 3 আছে ঘাত, ইয়াত 2, গতিকে এক ঘাতৰ নাই পদটো। গতিকে আমি ইয়াতে এক ঘাতৰ পদটোৰ কাৰণে ঠাই এৰিম অলপ, বাকি -3 টো দূৰত লিখিম। গতিকে এনেকুৱা প্ৰসেস। যদি কিবা পদ নাথাকে তেতিয়াহ'লে অলপ মাজত গ্যাপ এৰিব লাগে। গতিকে এতিয়া 2x² ৰ লগত আমি কি মাল্টিপ্লাই কৰিলে 4x³ হ'ব। গতিকে আমি 2x, যদি আমি সাম পূৰণ কৰি 2x² - 1 * 2x তেতিয়াহ'লে কি হ'ব 2 * 2 4, x² * x x³ -1 * 2x - 2x। গতিকে যদি আমি 2x মাল্টিপ্লাই কৰো তেতিয়া পাম আমি 4x³ - 2x আৰু -2x ইয়াত বহাব নোৱাৰো কাৰণ ইয়াতে x² আছে। গতিকে x² ৰ পিছত বহিব x, গতিকে -2x, কাৰণ সদৃশ ৰাশিৰ মাজতে প্লাস মাইনাস হয়। গতিকে এইটো সদৃশ নহয় দুটা, গতিকে ইয়াৰ প্লাস মাইনাস নহব। গতিকে এই দুটা কেনসেল হ'ল। এটা -2x² আৰু তলত থাকিলে চিনটো পৰিৱৰ্তন, গতিকে +2x হ'ব -3। এতিয়া আমি পাব লাগে ফার্স্ট টার্ম -2x²। গতিকে ইয়াতে 2x² আছে, গতিকে ইয়াতে 2x²,
কেৱল মাইনাছ আহিব লাগে সেইকাৰণে আমি -1 ল'ম -1 লোৱাৰ লগে লগে এইটো মাইনাছ হৈ যাব -2 × 1 -2 আৰু মাইনাছ মাইনাছ প্লাছ +1 হ'ব এই +1 আমি ইয়াত লিখিম এইটো মই পূৰণ কৰি দেখুওৱা নাই তোমালোকে কৰি চাবা গম পাবা গতিকে এইটো কেনসেল হ'ল ইয়াত 2x এইটো মাইনাছ হ'ব গতিকে -3 -1 গতিকে হ'ব -4 গতিকে এইটো আৰু ডিভাইড নাযায় গতিকে ভাগফল হ'ব 2x - 1 আৰু ভাগে হ'ব 2x - 4 গতিকে এইটো মেথছ গতিকে আমি মনত ৰাখিব লাগিব যে আমি ঘাতবিলাক মানে মানে কন্টিনিউ থাকিব লাগিব 3 পিছত 2 2 পিছত 1 তাৰপিছত ধ্ৰুবক যদি কোনোবা এটা মাজত নাথাকে তেতিয়া তাক গেপ দিব লাগিব এইটোৱেই প্ৰচেছ গতিকে এবাৰ মই 4 আৰু বেলেগ কৰি নিদিওঁ মই এবাৰ 5 নম্বৰ কৰি দিছোঁ 5 নম্বৰটো দিয়া আছে নাম্বাৰ 1 বহুপদটো দিয়া আছে আমাক 3x² - 2x - 14 গতিকে এইটো আমি ডিভাইড কৰিব লাগে 3x + 10 এৰে গতিকে 3x + 10 এৰে ডিভাইড কৰিলে আগৰ নিচিনা প্ৰচেছ 3x ৰ লগত কি ইনটু কৰিলে 3x² হ'ব দেখা দেখি কথা x গতিকে আমি কৰি চাম আহক 3x + 10 ইনটু x যদি কৰোঁ আমি 3x * x 3x² 10 * x 10x গতিকে এইটো হৈ গ'ল আমি ইয়াত বহাই দিম 3x² + 10x তাৰপিছত এইটো যদি আমি মাইনাছ কৰি দিওঁ এইটো কেনসেল হ'ব এইটো মাইনাছ হ'ব গতিকে -2 - 10 মাইনাছ কিমান হ'ব 12x -14 এতিয়া -12x পাব লাগে ইয়াৰ লগত কি ইনটু কৰিব লাগিব চোৱা ইয়াতে 3x আছে আমি পাব লাগিব -12x পাব লাগিব কি মাল্টিপ্লাই কৰিম 4 হ'ব আৰু আগফালে কি হ'ব মাইনাছ কাৰণ প্লাছ এ মাইনাছে মাইনাছ হৈ যাব গতিকে 3 × 4 12 আৰু -10 × 4 -40 এটা বঢ়িয়াকৈ মিলি গ'ল আমাৰ -4 দিলে -12x -14 গতিকে ইয়াতে যদি মাইনাছ কৰি দিওঁ এই দুটা টাৰ্ম কেনসেল হ'ব কাৰণ একেই টাৰ্মবিলাক কেনসেল হৈ যায় গতিকে আমি ভাগশেষখন 0 আৰু ইয়াতে যিহেতু আমাক ভাগফল সোধা নাই গতিকে আমাক হৰণ কৰিব দিছে গতিকে এইটোৱে মেথছ গতিকে তোমালোকে 5 নম্বৰৰ 2 ট্ৰাই কৰিবা নিজে গতিকে সহজ আছে গতিকে তোমালোকে নিজে ট্ৰাই কৰিবা মই এতিয়া 6 নম্বৰটো কৰি দিছোঁ 6 নম্বৰৰ ফাৰ্ষ্ট পদটো আছে নম্বৰ 1 পদটো আছে -14x² - 13x + 12 এইটো ডিভাইড কৰিব লাগে আমি 2x + 3 এ আৰু তাত এটা কোৱেশ্চন কৈছে যে এইটো সম্পূৰ্ণ বিভাজ্য হয় নে নহয় চাব গতিকে একেই বস্তু কেৱল আমি জানিব লাগিব যে সম্পূৰ্ণ বিভাজ্য হ'লে ভাগশেষটো 0 হয় যদি এইটো ভাগশেষ 0 হৈ যায় তেতিয়া আমি গম পাম সম্পূৰ্ণ বিভাজ্য হয় গতিকে আমি প্ৰথম 2x এৰে এবাৰ মই পূৰণ কৰি নিদিওঁ ডাইৰেক্ট মুখে কৰিম তোমালোকে কৰি চাবা হওক 2x এৰে কি মাল্টিপ্লাই কৰিলে -14x² হ'ব -7x 2 × 7 14 আৰু x * x x² আৰু প্লাস মাইনাস মাইনাস সিমিলারলি এবার 3 রে মাল্টিপ্লাই করে 3 × 7 -20x হ'ব ইয়াতে 21x তাৰপিছত ফার্স্ট দুটা টার্ম গ'ল তাৰপিছত নেক্সট ইয়াতে প্লাস আহিল গতিকে প্লাস মাইনাস মাইনাস হ'ব 21 ৰ পৰা 13 গ'লে 8x আৰু ডাউনটো প্লাস আছে গতিকে প্লাস তাৰপিছত 8x পাবলৈ ইয়াৰ লগত আমি কি দিম প্লাস 4 দিম 4 দিয়ে 4 গুণ 8 8x প্লাস 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 3 × 4 12 গতিকে আমাৰ 0 হৈ গ'ল গোটে টাৰ্ম কেনসেল হৈ গ'ল গতিকে ভাগত কি পালো 0 গতিকে আমি ক'ব পাৰিম যে এটো সম্পূৰ্ণ বিভাজ্য হয় গতিকে একেই ম্যাথছ এবিলা গতিকে তোমালোকে যেটো মই মাল্টিপ্লাই কৰিছো তোমালোকে কামত কৰি চাব পাৰা মই কৰি দেখুৱা নাই তোমালোকে কৰি চালে বেছি সহজ পাবা গতিকে 6 নম্বৰ 1 2 মই হৈ গ'ল একে গতিকে 6 ৰ 2 2 একে আছে গতিকে 2 2 তোমালোকে নিজে কৰিবা উৎপাদক হয় নে নহয় উলিয়াব দিছে গতিকে একেই মেথড উৎপাদক হলে ভাগে 0 হ'ব আৰু উৎপাদক নহলে ভাগে 0 নহয় গতিকে তোমালোকে ট্ৰাই কৰিবা মই 7 নম্বৰটো কৰি দিছো 7 নম্বৰটো দিয়া আছে যে দুটা বহুপদ দিয়া আছে আমাক এটা বহুপদ আছে ax³ + 3x² + 5x - 4 আৰু আনটা বহুপদ দিয়া আছে আমাক x³ - 4x - 3 কৈছে এই দুটা বহুপদক কিহেৰে ডিভাইড কৰিলে x - 2 ৰে ডিভাইড কৰিলে আমাৰ ভাগে দুটা সেম হয় মানে একে হয় বুলি কৈছে গতিকে আমি এর ভ্যালু আমি উলিয়াব লাগে
গতিকে x minus 2 ৰে যদি ডিভাইড কৰোঁ যদি আমি x minus 2 is equal to 0 লিখো তেতিয়াহ'লে x ৰ ভ্যালু আমি পাম 2 গতিকে আমি x ৰ ভ্যালু 2 বহুৱাই এই দুটা আমি ভাগে উলিয়াম প্ৰথম গতিকে দুটাৰ ভাগে হ'ব প্ৰথম এটা কৰি লওঁ ভাগে a into x of 2 cube और 3 into 2 square into দিব পাৰা না ডট দিব পাৰা 5 into 2 minus 4 গতিকে 8 এ হ'ব ইয়াত আৰু 7 গুণ 12 5 গুণ 10 আৰু বিয়োগ 4 গতিকে 8 এ 12 লৈ 22 22 ৰ পৰা 4 গলে 18 গতিকে এটা আমি ভাগে পাই গলো 8a plus 18 তো নেক্সট টো ভাগে আমি সাইডতে কৰিছো তোমালোকে তলত কৰিব পাৰা নেক্সট পদটো ভাগে হ'ব x cube অৰ্থাৎ 2 cube 4 into 2 minus 8 যেটো আমাক কৈছে যে x minus 2 ৰে ডিভাইড দুটাকে কৰিব দিছে গতিকে দুটাৰ ক্ষেত্ৰত 2 এ কৰিব গতিকে x 2 cube means 8 4 into 2 8 minus 8 গতিকে 8 8 ক্যান্সেল গতিকে থাকি গ'ল আমাৰ minus 8 গতিকে এটা প্ৰশ্নমতে কৈছে আমাৰ দুটা ভাগে কি কৈছে সমান বুলি কৈছে গতিকে দুটা ভাগে যদি সমান হয় এই দুটা কি হ'ব ইকুৱেল হ'ব 8a plus 18 is equal to minus 8 আমি ইয়াৰ পৰা এটা a ভ্যালুটো আমি উলিয়াম গতিকে 8a minus 8 এফালে লৈ হ'ব plus a আৰু 18 টো এফালে গ'লে minus 18 গতিকে 8a plus a 9a minus 18 হ'ল ইয়াৰ পৰা আমি ডাইৰেক্ট পাব পাৰো a is equal to minus 18 divided by 9 ডাইৰেক্ট কৰিলে আমাৰ হ'ব आंसर minus 2 গতিকে a ভ্যালু পাই গ'ল গতিকে ইয়াতে এটো ম্যাথছ টু ডিভাইড নকৰিলে হ'ব বা কিছুমান ডিভাইড কৰিব পাৰে যদি এটো আমি x minus 2 ৰে ডিভাইড কৰো এটো যদি ডিভাইড কৰো তেতিয়া অলপ দীঘলীয়া হ'ব গতিকে এটো বেছি ইজি হয় গতিকে মই এনেকৈ কৰিছো গতিকে আজি ভিডিওটো মই ইমানতে শেষ কৰিম আৰু 2 পইণ্ট এক্সাৰসাইজটো ইয়াতে সমাপ্ত হ'ল গতিকে তোমালোকে বাকি যিবিলাক ৰৈ গৈছে তোমালোকে ঘৰত কৰিবা আৰু কিবা নোৱাৰা থাকিলে মোক কমেন্ট বক্সত জনাবা গতিকে আজিলৈ মানে নমস্কাৰ